আজি এটা স্পেচিফিক খবৰৰ ভিত্তিত আমি গম পাইছিলোঁ যে কেইখনমান হোটেলত বিফ বিক্ৰী কৰে আৰু তেওঁলোকে বিফ এটা চ'ৰ্চৰ পৰা আনি পেলাই ৰাখে তাত। সেইমতে আমি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট মতে এইটো এটা ইলিগেল এক্টিভিটি। সেইকাৰণে আমি আজি ৰাতিপুৱা এটা সময়ত গৈ পেলাই ৰেড মাৰি প্ৰায় 15 কেজিমান বিফ আৰু দুখন হোটেলত প্ৰায় 3 কেজি, এখনত 2 কেজি, 5 কেজি কুক বিফ আমি পালোঁ। সেইখিনি আমি চিজ কৰিছোঁ আৰু এতিয়া আমি 3টা কেছ লৈছোঁ, 3খন দোকানত আমি পাইছোঁ আৰু এজ পাৰ এক্ট যিখিনি ফেমিলি প্ৰভিজন আছে সেইমতে আমি কেছ লওঁ। দুখন কেছৰ নাম মোৰ পটককৈ মোৰ তাত পাহৰিছোঁ, তথাপিতো পটককৈ মনত পৰা নাই। আপোনালোকে মই পিছত দি দিম বাৰু নামবিলাক। কেনেধৰণৰ কি প্ৰভিজন দোকানবিলাক চিল কৰা হৈছে নেকি? এতিয়া কোনোবা মানুহক গ্ৰেপ্তাৰ কৰা হৈছে? নাই, মানুহ গ্ৰেপ্তাৰ কৰা হৈছে। 3খন দোকানৰে 3জন মালিকক ধৰি অনা হৈছে, তেওঁলোকক ফৰৱাৰ্ড কৰা হ'ব। আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 যোনখিনি প্ৰভিজন আছে তাৰ প্ৰভিজন 3টা কেছ হৈছে। এটা কণ্টিনিউ থাকিব। আৰু বহুত দোকান আছে ডিব্ৰুগড়ত, সেই দোকানবিলাকত প্ৰভিজনত অভিযান চলোৱা হ'ব। য'ত য'ত প্ৰহিবিটেড আছে তাত বিক্ৰী কৰিব নোৱাৰিব। কেনেধৰণৰ প্ৰভিজনবিলাক এইটো ধৰক তেওঁলোকৰ আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টত কেটেল স্লটাৰ কৰা, বিক্ৰী কৰা কিছুমান স্পেচিফিক ছেকশ্যন আছে, তাত প্ৰহিবিটেড আছে। সেই ছেকশ্যন মতে যদি কোনোবাই ভাইলেট কৰে তেনেহ'লে কগনিজেবল অফেন্স, নন মেজেবল অফেন্স, সেইমতে কেছ হ'ব। ছাৰ, আৰু এটা প্ৰসংগ আছে, বাতৰি ওলাইছে এই যোৱাৰ এখন সাম্ৰাজ্য ডিব্ৰুগড়ত ৰাতিৰ ভিতৰত বহে, ডিব্ৰুগড় সদৰ থানাৰ পৰা প্ৰায় 800 মিটাৰ, এনেধৰণৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ পৰা বাতৰি প্ৰচাৰ কৰিছে। ছাৰ, এইটো কোটি কোটি টকাৰ যোৱা হয় বুলি কৈছে। ডিব্ৰুগড় পুৰণি ৰেল ষ্টেচনৰ সন্মুখৰ যিডোখৰ ঠাই পৰিজন কলনী এলেকা বুলি বাতৰিত প্ৰকাশ পাইছে। ছাৰ, কি ক'ব গোটেই নিউজ? মই অথনি ৰাতিপুৱা এটা গ্ৰুপত মই দেখা পালোঁ। আচলতে মই ইয়াত 3 দিন হৈছে অহা, মই টেম্পৰেৰী চাৰ্জত আছোঁ। মই গ্ৰুপত লগে লগে আপোনালোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে কোনখিনি জেগাত আছে আৰু মানুহকেইজন কোন হয় আইডেণ্টিফাই কৰি দিয়ক, উইল টেক একশ্যন। বাতৰিবোৰ কৈছে ছাৰ, ডিটেইলছবোৰ আছে বাতৰিত। স্পেচিফিক নাই, ঠাইবোৰ কৈছে, স্পেচিফিক নাই, মানে ঠাইটো ক'লে নহ'ব, ঘৰটো পাব লাগিব নহয়। আৰু আইনমতে যিখিনি ব্যৱস্থা কৰিবলৈ আমি কৰিম।